2 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পায় বিনা পইচাত চাকৰি পালে ভাল লাগিব নে নালাগিব যোৱাবাৰ পালে 10,000 টকা এই সকলোৱে 25,000 টকা লাভ কৰিব হ'ব সকলো মহিলা ভাল লাগিব নে নালাগিব পাক্কা ঠিক আছে এতিয়া আমি 2 লাখ চাকৰি দিম অৰুণোদয় উদ্যমিতা পঢ়াৰ খৰচা খোৱাৰ ব্যৱস্থা কি থাকিলে এতিয়া কি থাকি গ'ল যিবিলাকে থাকি গ'ল কি যিবিলাকে ঘৰ পোৱা নাই তেওঁলোকে এবাৰ ঘৰো পাব লাগিব হয়নে নহয় ঘৰ পাব লাগিব নে নালাগিব ঘৰ হৈ গ'ল অৰুণোদয় হৈ গ'ল উদ্যমিতা হৈ গ'ল চাকৰি হৈ গ'ল চাউল দালি তেল নিমখ হৈ গ'ল এতিয়া যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নকৰে ব্যৱস্থা কৰিব খোজে যোৱাবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিছোঁ CMAAA যে চাকৰি পোৱা নাই 2 লাখ টকা দিছোঁ বেপাৰ কৰ কিমানত দিছোঁ 1 লাখ এইবাৰ আমি কিমানত দিম এইবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম বেপাৰ কৰিবৰ কাৰণে নতুনকৈ 40 লাখ মহিলাই আজি অৰুণোদয় পাই আছে নতুনকৈ মই আৰু 15 লাখ মহিলাক অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰি এইবাৰ কিমান 10,000 দিলে হ'ব 10,000 দিলে হ'ব এইবাৰ মই আপোনালোকক 25,000 টকাকৈ দিম ভাল লাগিব পাক্কা ভাল লাগিব এইবাৰ আপোনালোকে 10,000 হৈ গ'ল এইবাৰ আপোনালোকক আমি 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম মই কি ক'লো যোনে অৰুণোদয় পোৱা নাই সকলোৱে অৰুণোদয় পাব হ'ব আৰু যোনে আগতে 10,000 পাইছে এইবাৰ পুতুং কৰি 25,000 আহি যাব হ'ব 100 টকা দালি চেনি নিমখ দিলো এইবাৰ আমি নতুনকৈ কি লগত লগাই দিম কি লগাই দিম আধা লিটাৰ নে 1 লিটাৰ পুৰা 1 লিটাৰ বাপৰে সঁচাই লাগিব নে 1 লিটাৰ তাৰ মানে চাউল পালো দালি পালো চেনি পালো নিমখ পালো লগত আমি 1 লিটাৰ মিঠাতেলো পালো হল 25,000 পালো লগত এইবিলাক বিনামূলীয়াকৈ পালো আৰু এটা মই এবাৰ আপোনালোকক কাম কৰি দিম আমাৰ যে ল'ৰা ছোৱালীয়ে পঢ়ে আমি নিযুত মইনা দিলো নিযুত বাবু দিলো কিন্তু এইবাৰ মই নিযুত বাবু বঢ়াই দিম নিযুত মইনাও বঢ়াই দিম ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ দেউতাক মাকে ল'ব নালাগে সব মামাই ল'ব ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব আৰু এটা আমাক কি লাগিব যিসকলে ঘৰ নাই পোৱা তেওঁলোকক এইবাৰ ঘৰ লাগিব মই ঠিক মনত আছে নে নাই মোৰ তাৰ মানে এইবাৰ আমি বিজেপিক ভোট দিম 2 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাব কিন্তু মোৰ এটা কণ্ডিশ্যন আছে এইবাৰ চাকৰি পাওঁতে মই ল'ৰা ছোৱালীক কম চাকৰি পোৱাৰ এবছৰৰ ভিতৰত বোৱাৰী ঘৰত আনিব লাগিব হ'ব নহ'লে মাক বাপেকে ৰখি থাকে বিয়া নাপাতে আজিকালি সেইকাৰণে 1 বছৰৰ ভিতৰত বিয়া পাতিব লাগিব হ'ব সেইটো আজি এইবাৰ একদম লিখি দিম আৰু লগতে আৰু এটা কি কৰিব লাগিব 2 লাখ ল'ৰা ছোৱালীয়েতো চাকৰি পালে কিন্তু চাকৰি নাই পোৱা ব্যৱসায় বাণিজ্য কৰিব খোজে তেওঁলোকক আমি কি কৰিম এই বছৰ চাকৰি নোপোৱা বা চাকৰি কৰিব নোখোজা ব্যৱসায় কৰিব ল'ৰা ছোৱালীবিলাকক আমি 2 লাখ টকাকৈ দিলো কিমানত দিলো 1 লাখ ল'ৰা ছোৱালীক দিলো নগাঁৱত কিমানে পালে 700 পালে মই যেতিয়া আশীৰ্বাদ যাত্ৰাত গলো মোক ল'ৰা ছোৱালীবিলাকে ৰখাই কয় যে মামা আপুনি দিয়া টকা দি আমি এখন দোকান পাতিছো কালি মই সৰুপেটাত আছিলো বৰপেটা জিলাৰ বজালী জিলাৰ আশীৰ্বাদ যাত্ৰাত মোক এজনী ছোৱালীয়ে ক'লে যে মামা আপোনাৰ 1 লাখ টকা দি মই কাপোৰৰ দোকানখন খুলিছো মনটো ভাল লাগি গ'ল
সেইকাৰণে এইবাৰ মই কি ডিচিশ্যন লৈছো, যোৱাবাৰ 1 লাখ ল'ৰাক 2 লাখ টকাকৈ দিছিলো, এইবাৰ 10 লাখ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম। কিমানত দিম? আৰু 10 লাখৰ ভিতৰত নগাঁৱে কিমান পাব? এইবাৰ 700 পাইছিলে। আজি মই ৰূপক শৰ্মাক কৈ থৈ গলো, লিষ্ট বনাওক, অহাবাৰ আমি নগাঁৱৰ 10,000 ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম। কিমানত দিম? 10,000 ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিম। ঘূৰাই দিব নালাগে, বেংকৰ পৰা নহয়, ডাইৰেক্ট চৰকাৰে দিব, খালি মোক কাম কৰি দেখুৱাব লাগিব, ইমানেই কথা। হ'ব? এতিয়া আপোনালোকে মোক কওক, আগতে আপোনালোকেতো বহুত চৰকাৰ দেখিছে, কোনবা চৰকাৰে আমাক অৰুণোদয় আঁচনি দিছিলে নেকি? কোনবা চৰকাৰে মহিলাসকলক ইমান সন্মান দেখুৱাই 10,000 টকাকৈ দিছিলে নেকি? কোনোবা চৰকাৰে আগতে 1 টকাও ঘোষ নোলোৱাকৈ 1,65,000 ল'ৰা ছোৱালীক চাকৰি দিছিলে নেকি? কোনোবা চৰকাৰে আগতে 100 টকা দালি তেল চেনি দালি নিমখ চেনি দিছিলে নেকি? কোনোবা চৰকাৰে আগতে বিনা পইচাত চাউল দিছিলে নেকি? কোনোবা চৰকাৰে আগতে আমাৰ স্বাস্থ্যৰ কাৰণে আয়ুষ্মান ভাৰত দিছিলে নেকি? কোনোবা চৰকাৰে আগতে আমাক কৃষক সন্মান নিধি দিছিলে নেকি? কোনেওতো দিয়া নাছিলে। কোনে দিলে এতিয়া? কোনে দিলে? তেতিয়াহ'লে আমি কি কৰিব লাগিব? 9 তাৰিখে আকৌ কাক ভোট দিব লাগিব? 9 তাৰিখে কাক ভোট দিব লাগিব? এতিয়া আপোনালোকে মোক কওক, নগাঁৱত আগতে দুৰ্লভ চমুৱা MLA আছিল, আৰু এতিয়া ৰূপক শৰ্মা MLA। ৰূপক শৰ্মাই যিমান নগাঁৱৰ কাৰণে কাম কৰিলে, তাৰ 10%টো কংগ্ৰেছৰ দিনত হৈছিলে নেকি? একদম মনৰ পৰা কওক, হৈছিলে নেকি? মইতো নিজে দেখিছো, ইমান ডাঙৰ বৰদোৱা ক্ষেত্ৰ, ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ, আমাৰ নগাঁৱত ৰিভাৰ ফ্ৰণ্ট, ৰাস্তা ঘাট, স্কুল কলেজ, যিমান কাম নগাঁৱত হৈছে, আগতে কংগ্ৰেছে কৰিব পাৰিছিলে নেকি? কংগ্ৰেছে ৰূপক শৰ্মাই যিমান কাম কৰিলে আগত